IPL 2024 অপ্ৰতিৰোধ্য ৰিয়ান বাহিনী ক্ৰমাগত নিজা চতুৰ্থখন মেচত ৰাজস্থান ৰয়েলছৰ জয়লাভ। বৈভৱ ধ্ৰুৱৰ বেটিং বিক্ৰমত বিধ্বস্ত RCB। চলিত IPLত ধাৰাবাহিকভাৱে 4খনকৈ মেচত জয়ৰ কৃতিত্ব অৰ্জন কৰিলে ৰিয়ান পৰাগৰ নেতৃত্বৰ ৰাজস্থান ৰয়েলছে। বৰষাপাৰাৰ ঘৰুৱা খেলপথাৰত RCBৰ বিৰুদ্ধে 6 উইকেটত জয়ৰ মালা পিন্ধিলে ঘৰুৱা দল ৰাজস্থান ৰয়েলছে। ৰাজস্থান ৰয়েলছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ ৰোমাঞ্চকৰ মেচখন উপভোগ কৰিবলৈ শুক্ৰবাৰে সন্ধিয়া লোকে লোকাৰণ্য হৈ পৰিল বৰষাপাৰাৰ AC ষ্টেডিয়ামৰ বাহিৰ ভিতৰ। RCBৰ মহাতাৰকা কিং কোহলীক ওচৰৰ পৰা এবাৰ চাবলৈ ষ্টেডিয়ামলৈ ঢপলিয়াই আহিল হাজাৰ হাজাৰ দৰ্শক। বৰষুণৰ বাবে 7:30 বজাৰ পৰিৱৰ্তে মেচখন 8:40 পৰা অনুষ্ঠিত হ'ল। টছত জয়ী হৈ বলিঙৰ সিদ্ধান্ত ল'লে ৰাজস্থানৰ অধিনায়ক ৰিয়ান পৰাগে। ক্ৰীজত নামিল RCBৰ অপেনাৰ বিৰাট কোহলী আৰু ফিল ছল্ট। কিন্তু ৰাজস্থানৰ জফ্ৰা আৰ্চাৰৰ প্ৰথম অভাৰৰ প্ৰথমটো বলতেই কেটচ আউট হয় RCBৰ ফিল ছল্ট। দৰ্শকৰ আশাত চেঁচা পানী ঢালি বিৰাট কোহলীৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ উইকেট দখল কৰে RRৰ দুৰ্ধৰ্ষ বলাৰ ৰবি বিষ্ণয়ে। 16টা বলত 32 ৰান স্ক'ৰ কৰি পেভিলিয়নমুখী হ'ল কিং কোহলী। RCBৰ হৈ অধিনায়ক ৰজত পাটিদাৰে খেলিলে অৰ্ধশতকীয় ইনিংছ। 40টা বলত 63 ৰান সংগ্ৰহ কৰে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ অধিনায়ক ৰজত পাটিদাৰে। পাটিদাৰৰ ইনিংছত আছে 4টা 4 আৰু সমসংখ্যক ছিক্সাৰৰ সমাহাৰ। নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই RCBয়ে সংগ্ৰহ কৰে মুঠ 201 ৰান। এইবাৰ 202 ৰানৰ বিজয় লক্ষ্য লৈ ক্ৰীজত নামিল ৰিয়ানৰ নেতৃত্বাধীন ৰাজস্থান ৰয়েলছ। অপেনাৰ হিচাপে খেলপথাৰত নামিল ৰাজস্থান ৰয়েলছৰ দুৰ্ধৰ্ষ বেটাৰ যশস্বী জয়ছোৱাল আৰু বিস্ময় বালক বৈভৱ সূৰ্যবংশী। যশস্বী জয়ছোৱাল 13 ৰানতে আউট হ'লেও 15 বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে বৰষাপাৰাৰ ক্ৰীজত সৃষ্টি কৰিলে বেটিং ধুমুহাৰ। RCBৰ কেইবাজনো বাঘা বলাৰৰ বলক নিৰ্দয়ভাৱে প্ৰহাৰ কৰি বৈভৱে ৰোমাঞ্চিত কৰিলে ক্ৰিকেট অনুৰাগীক। মাত্ৰ 15টা বলত অৰ্ধশতক অৰ্জন কৰে বিস্ময় বালক বৈভৱে। 26টা বলৰ বিপৰীতে বৈভৱ সূৰ্যবংশীৰ বেটৰ পৰা বিজুলী গতিৰে বৰশীল 78 ৰান। বৈভৱৰ ইনিংছত আছে 8টা 4 আৰু 7টা ছিক্সাৰৰ সমাহাৰ। ইফালে RRৰ বেটাৰ ধ্ৰুৱ জুৱেলে 43টা বলৰ বিপৰীতে খেলিলে অপৰাজিত 81 ৰান। ধ্ৰুৱৰ ইনিংছত আছে 8টা 4 আৰু 3টা ছিক্সাৰৰ সমাহাৰ। ইফালে অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাইও 25টা বলৰ বিপৰীতে খেলিলে 24 ৰানৰ এক অপৰাজিত ইনিংছ। অৱশেষত 18 অভাৰতে মাত্ৰ 4টা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয় ৰাজস্থান ৰয়েলছ। RCBৰ বিৰুদ্ধে 6 উইকেটত জয়ৰ কৃতিত্ব অৰ্জন কৰে ৰিয়ান বাহিনীয়ে। চলিত ছিজনত 4খনকৈ মেচত জয়ৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি 8 পইণ্টেৰে তালিকাৰ শীৰ্ষত অৱস্থান কৰিছে RR দলে। মেচখনত প্লেয়াৰ অৱ দ্য মেচৰ সন্মান লাভ কৰে 15 বছৰীয়া যুৱ বেটাৰ বৈভৱ সূৰ্যবংশীয়ে। লগতে 4খন মেচত মুঠ 200 ৰান সংগ্ৰহেৰে তালিকাৰ শীৰ্ষত থকা বৈভৱ সূৰ্যবংশীয়ে লাভ কৰে অৰেঞ্জ কেপ। মেচৰ অন্তত RCBৰ তাৰকা কিং কোহলীৰ পৰা 15 বছৰীয়া বৈভৱে গ্ৰহণ কৰে অটোগ্ৰাফ। বিৰাট কোহলীয়ে বৈভৱৰ RRৰ কেপত লিখিলে এনেদৰে, ডিয়াৰ বৈভৱ ৱেল ডান। উল্লেখ্য যে ৰাজস্থান ৰয়েলছে অহা 13 এপ্ৰিলত নিজা 5খন মেচ খেলিব হায়দৰাবাদত। প্ৰতিপক্ষ হ'ব ছানৰাইজাৰ্ছ হায়দৰাবাদ। ৰিয়ান অনুৰাগীৰ আশা অধিনায়ক ৰিয়ান পৰাগৰ নেতৃত্বত 5খন মেচতো জয়ৰ ধাৰা অক্ষুণ্ণ ৰাখক ৰাজস্থান ৰয়েলছে। নিউজ ডেস্ক ৰিপৰ্ট গগ স্পৰ্টছ এনে। অসম তথা উত্তৰ পূবৰ কাৰাটে ক্ষেত্ৰৰ বাবে সুখবৰ। গুৱাহাটীৰ ভেটাপাৰা চাৰিআলিত মুকলি হ'ল কাৰাটে ক্ৰীড়াৰ বিশেষ বিপণী তৃষ্ণা স্পৰ্টছ। কিয়ৰ দ্বাৰা এপ্ৰুভ বিভিন্ন ব্ৰেণ্ডৰ কাৰাটেৰ সামগ্ৰী, কাৰাটেৰ সাজ-পোছাক এই বিপণীত উপলব্ধ। খুচুৰা আৰু পাইকাৰী মূল্যত ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰয়োজনীয় আৰু মন পচন্দৰ সকলো সামগ্ৰী। কিয় এপ্ৰুভ মডেল গ্লভছ, কিকিং পেড, কিট বেগ, ষ্টেণ্ডিং কিক বেগ, লেগ গাৰ্ড, হেড গাৰ্ড, চেষ্ট গাৰ্ড, গোয়িং গাৰ্ড, ৰাবাৰ পাজল মেট, বেল্ট ইত্যাদি উন্নতমানৰ কাৰাটেৰ সামগ্ৰী ক্ৰয়ৰ বাবে আহক তৃষ্ণা স্পৰ্টছলৈ। ঠিকনা তৃষ্ণা স্পৰ্টছ, ভেটাপাৰা চাৰিআলি, SB কমপ্লেক্স, BR ৰোড, গুৱাহাটী 28। ফোন নম্বৰ 7002853483 আৰু 84720500034।